ডাকঘৰত টকা জমা কৰি এতিয়া শংকাত ভুগিছে গ্ৰাহকে। যোৰহাটৰ প্ৰধান ডাকঘৰত উত্তপ্ত পৰিস্থিতি, গ্ৰাহকক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ। দিনৰ ভাগত যোৰহাটৰ প্ৰধান ডাকঘৰত নিজৰ একাউণ্টৰ লেনদেন কৰিবলৈ আহোঁতে গ্ৰাহকক ডাকঘৰৰ কৰ্মচাৰীয়ে অশালীন ব্যৱহাৰ কৰাৰ লগতে হতাহতিক লৈ গ্ৰাহকৰ মাজত তীব্ৰ উত্তেজনা। ইতিমধ্যে সমগ্ৰ দৃশ্যাংশ গোপন কেমেৰাত বন্দী হৈছে। চাওক যোৰহাটৰ পৰা প্ৰাণ মেধিৰ এই ৰিপৰ্ট। এওঁলোকৰ কোনো সহযোগিতাটো নাই, পাব্লিকক মানে অসুবিধা কৰাতহে এওঁলোক ব্যস্ত বুজিছে নাই। এতিয়া ইয়াৰে এজন আমাৰ লগৰে আপোনাৰ কনজুমাৰ এজনক মানে ডিঙিত ধৰি পেলাই ভিতৰলৈ সোমোৱাই নিব খুজিছে। কি ডকাইতি কাৰবাৰ নেকি? ভিতৰত নি পেলাই মাৰপিট কৰিব নেকি? এগৰাকীয়ে মোক কৈছে চৰ চিনিবা, তোক খাব মাৰিম। এইবোৰ কেনেকৈ বিহেভ দিয়া? চেণ্ট্ৰেল ডিপাৰ্টমেণ্টৰ এটা অফিচ, তেওঁলোকৰ এইবিলাক ব্যৱহাৰ নেকি? পোষ্ট মাষ্টাৰো আপোনাৰ চকীত নাপাওঁ গ'লে। এনেধৰণে কেনেকৈ অফিচটো চলি আছে? ইমান গুণ্ডাগৰ্দি কেনেকৈ চলি আছে? এইটো চৰকাৰে মন কাণ কৰিব লাগে, প্ৰশাসনে মন কাণ কৰিব লাগে।